ছোৱালীজনীৰ মাত্ৰ 8 বছৰ বয়স আছিল 8 বছৰত এজনী ছোৱালীয়ে কি বুজি পায় এটা সৰু কণমানিয়ে কি বুজি পায় 8 বছৰত তাইৰ খেলাৰ বয়স হাঁহি ঠাট্টা কৰিব স্কুলত যাব ফ্ৰেণ্ডছৰ লগত ফুৰিব কিন্তু এই বয়সত সেই এজনী ছোৱালীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল তাইৰ লগত তাইক ৰেপ কৰি মাৰি পেলোৱা হৈছে হা আজি এক শুক্ৰবাৰ আৰু যোৱা শুক্ৰবাৰে আমি আমাৰ সকলোৰে মৰমৰ জুবিন দাক হেৰুৱাইছিলোঁ এই কথাখিনি সেইকাৰণে কৈ আছোঁ কাৰণ এইটোৰ লগত লিংক আছে এই ছোৱালীজনী যে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ গৈছিল 22 তাৰিখত আৰু তাই ঘূৰি অহা নাই আৰু 23 তাৰিখৰ দিনাখন ঋতিকা মুণ্ডাৰ তাইৰ নাম আছিল ঋতিকা মুণ্ডা আৰু মাত্ৰ 8 বছৰ বয়স আছিল আৰু 23 তাৰিখৰ দিনা এখন ড্ৰেইনত তাইৰ বডি পোৱা গৈছিল জাষ্ট ইমাজিন কৰক কিমান 8 বছৰ বয়সত কিমান সৰু কণমানি তো এইটো ঘটনা হ'ল ডিব্ৰুগড়ৰ ধুলিয়াজানৰ চাহ বাগিচা এখনত এই ছোৱালীজনীৰ মৃতদেহ পোৱা গৈছিল তো এতিয়া প্ৰশ্নটো হ'ল যে ঋতিকা মুণ্ডাই জাষ্টিছ পাবনে নাই Just imagine korok, she was just 8 years old. 8 বছৰ বয়স তাই আৰু মানে এটা ভৱিষ্যত শেষ কৰি দিলে এটা সপোন শেষ কৰি দিলে এটা ফেমিলিক মাৰ্ডাৰ কৰি পেলালে মানে যেতিয়া এজন মানুহ মৰে যেতিয়া এটা ঘৰৰ সদস্য মৰে অকল তাই বা তেওঁ নমৰে বা সেই মানুহজন নমৰে তাইৰ লগত বহুত সপোন থাকি যায় বা সেইবোৰ নাইকিয়া হৈ যায় এই ফেমিলিটোক মাৰি পেলোৱা হয় এই ভিডিঅ'টো ইমানে বেছি শ্বেয়াৰ কৰক প্ৰতিযোৰ বহুত কোনো নিউজ চেনেলে মই দেখা পাইছোঁ এইটো কভাৰ কৰা নাই বাৰু কোনো ডাঙৰ নিউজ চেনেলে তেনেকুৱা তো এইটো আপোনাৰ ৰেছপন্সিবিলিটি যে এইটো হেই কৰক আৰু ছ'চিয়েল মিডিয়াত সকলোৱে মাতক এইটোৰ বিষয়ে আৰু যাতে ঋতিকাই জাষ্টিছ পায় আমি জাষ্টিছ কৈ কিমান আপোনালোকে এনেকুৱা দেখিছে নেকি কোনোবা যে ৰেপিষ্টে ৰেপ কৰি ইয়াৰ পিছত জাষ্টিছ মানে এনেকুৱা যদি হ'লে হয় যে কোনোবা ৰেপ কৰিছে ইয়াৰ পিছত ইয়াক ফাঁচি দিয়া হৈছে তেন্তে ভয়ত নেক্সট টাইম কোনো এই যিটো থিংকিং আছে সেইটো মাইণ্ডত নাহিল হয় কিন্তু এনেকুৱা হোৱাই নাই আজিলৈকে দেখাই নাই ৰেপ কৰিব বেছিতকৈ বেছি 3-4 মাহ জেলত থাকিব ইয়াৰ পিছত আহি পূৰা এনজয় কৰি থাকিব কোনো হেৰি নাই বহুত এনেকৈ মাৰ্ডাৰ হয় ইয়াৰ পিছত 10-15 বছৰ গুচি যায় ইয়াৰ পিছত মানে এভিডেন্স বিচাৰি কেদিজন মৰিয়ে যায় ইয়াৰ পিছত আৰু জেল আৰু নহয় মানে সেই মানুহবিলাকে জাষ্টিছ নাপায় আৰু মই কিমান কেছ দেখিছোঁ আমাৰ ইমান লোকেলত আছে কিমান নাপায় প্লিজ ৰাইজ ইউৰ ভইচ আজি ঋতিকাৰ মুণ্ডাৰ লগত হৈছে কালি নকৰক আল্লাই আপোনাৰ ঘৰৰ লগত নহ'ব আপোনাৰ ভণ্টিৰ লগত নহ'ব আপোনাৰ কোনো ৰিলেটিভছৰ লগত নহ'ব তাৰ কি গেৰাণ্টি আছে হা পাহৰি নাযাব যিকোনো আমি মানে কি হয় আমি কিবা এটা কেছ ওলালে কিবা ৰেপ হ'লে কিবা আমি এদিন দুদিন পষ্ট কৰোঁ হা মানে এসপ্তাহলৈকে মনত থাকিব একমাহ পিছত পাহৰি যাওঁ পিছত আমি আজিলৈকে জাষ্টিছ পোৱাই নাই কোনো নাপাওঁ এইবিলাক কমেডি